নমস্কাৰ DWE প্ৰকাশ কৰিলে 5550টা পদৰ কাৰণে যি জেনেৰেল ভেৰিফিকেশ্যন হৈ আছে তাৰ তৃতীয়খন তালিকা গতিকে আজি প্ৰকাশ পাইছে আপোনালোকে দেখিছে 3 জুলাই তাৰিখত প্ৰকাশ পাইছে গভৰ্ণমেণ্ট অফ আসাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা প্ৰকাশ কৰিছে তৃতীয়খন তালিকা আৰু আপোনালোকে দেখিছে 5 জুলাইৰ পৰা 10 জুলাইলৈকে এই লিষ্টত নাম থকা সকল ভেৰিফিকেশ্যনত থাকিব লাগিব আৰু ৰিপৰ্টিং টাইমটো দিছে 1 ঘণ্টা আগতে যিটো শিডিউল টাইম তেওঁলোকক দিয়া আছে সেইমতে আৰু ভেনুটো একেই দিছে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটী গতিকে লিষ্টখন দেখিছে পূৰ্বৰ যিটো সেকেন্ড লিষ্টৰ শেষৰ নম্বৰ পিছৰটোৰ পৰা আহিছে গতিকে টোটেল প্ৰায় 5080 জন হৈছেগৈ আটাইকেইখন লিষ্ট মিলাই এই তৃতীয়খনত 5080 লৈকে আহিছে টোটেল নাম্বাৰটো আৰু ইয়াৰ পৰৱৰ্তী সময়ত চতুৰ্থখন প্ৰকাশ কৰিব নে নকৰিব ইয়াত কিন্তু শেষত উল্লেখ কৰা নাই পুৰত সেকেন্ডখনৰ কথাটো উল্লেখ কৰি দিছিলে ইয়াত কিন্তু উল্লেখ কৰা নাই যে ফোৰ্থখন লিষ্ট প্ৰকাশ পাবনে নাপাব গতিকে DWE তেওঁলোকে ডিসাইড কৰিব পৰৱৰ্তী সময়ত হয়তো আৰু লিষ্ট প্ৰকাশ পাব পাৰে কিন্তু সেকেন্ডখনৰ জেনেৰেল তৃতীয়খনৰ পুনৰ প্ৰকাশ পাব বুলি তেওঁলোকে উল্লেখ কৰি দিছিল ইয়াত উল্লেখ কৰা নাই গতিকে যিসকলৰ নাম আহিছে তেওঁলোকক সকলোকে আমি শুভেচ্ছা জনাইছো আৰু নাম নহা সকলো তেওঁলোকে চিন্তাৰ কাৰণ নাই ভেৰিফিকেশ্যনত নাম আহিলেই যে চাকৰি পাব আৰু নাম নাহিলেই যে চাকৰি নাপাব তেনে ধৰণৰ কোনো কথা নাই DWE এটা নিৰ্দিষ্ট ফৰ্মুলা অনুসৰি তেওঁলোকে মাতে বহুতেই ক'ব বিচাৰে যে 1:2 হিচাপত মাতিছে নেকি এটা পদৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থীক মাতিছে নেকি আৰু বহুতে তেওঁলোকে কোন কিমান কাট অফলৈকে মাতিছে সেইটো বিচাৰ কৰিছে নম্বৰৰ কথাটো লৈ কাৰোবাৰ 64 60 বা তাতকৈ বেছি থকা সকলৰ নাম আহিছে কাৰোবাৰ 55ত থকাই আহিছে অৰ্থাৎ কেটেগৰী অনুযায়ী তেওঁলোকে বেলেগ বেলেগ নম্বৰৰ প্ৰাৰ্থীক মাতিছে অৰ্থাৎ জেনেৰেলৰ কাৰণে ধৰি লওক যিমান নম্বৰৰ প্ৰাৰ্থীক মাতিছে OBCৰ কাৰণে বেলেগ প্ৰাৰ্থীক মাতিছে আৰু SC ST কাৰণে বেলেগ ধৰণৰ তেনেদৰে মাতিছে PWDৰ কাৰণে তেনেদৰে মাতিছে গতিকে কি সিক্ৰেট ফৰ্মুলা তেওঁলোকে ফলো কৰে তাৰ কোনো নিৰ্দেশনা নাই তেওঁলোকে এটা হিচাপত মাতে প্ৰতি বছৰে মাতে যদি আমি যোৱা বছৰ বা তাৰ আগৰ হেৰিত চাওঁ ভেৰিফিকেশ্যনত কিন্তু নাম নহা প্ৰাৰ্থীও প্ৰভিজনাল মেৰিট লিষ্ট বা ফাইনেল মেৰিট লিষ্টত নাম আহে আৰু ভেৰিফিকেশ্যন কৰি অহা প্ৰাৰ্থীসকলৰো নাম বহুতৰে নাহে গতিকে ভেৰিফিকেশ্যনত নাম আহিলেই যে চাকৰি আৰু নাম নাহিলেই যে চাকৰি নাপাব সেই কথাটো কিন্তু নিশ্চিত নহয় গতিকে যিসকলৰ নাম আহিছে তেওঁলোকে নিৰ্দিষ্ট তাৰিখত আপোনালোকে উপস্থিত থাকিব আৰু আমাৰ চেনেলত আমি ডেছক্ৰিপশ্যন বক্সত ইয়াৰ যিটো পিডিএফটো আপোনালোকক দিম আৰু যিসকলৰ নাম আহিছে তেওঁলোকে সুন্দৰভাৱে নিৰ্দিষ্ট তাৰিখত সকলো ডকুমেণ্টছ অৰিজিনেল আৰু তেওঁলোকৰ এটেষ্টেড ডকুমেণ্টছবিলাক লৈ যাব আৰু কি কি ডকুমেণ্টছ নিব লাগিব সেই সম্পৰ্কেও আমি ভিডিঅ' ইতিমধ্যে আপোনালোকক দিছোঁ গতিকে যিসকল আহিছে তেওঁলোক আৰু বেছি সময় নাপাব প্ৰস্তুতিৰ কাৰণে আৰু নাম নহা সকলেও তেওঁলোকে দুখ কৰা বা চিন্তা কৰাৰ কোনো কাৰণ নাই বুলি আমি ভাবোঁ পূৰ্বৰ হেৰিয়াত আমি যে দেখিছোঁ নাম নহা প্ৰাৰ্থীৰো ভেৰিফিকেশ্যনত তেওঁলোকৰ মেৰিট লিষ্টত আহিছে একচুৱেলি আপোনালোকৰ কাট অফ চুব পৰাকৈ আপোনালোকৰ নম্বৰটো আছেনে নাই সেইটোৱে হ'ল ডাঙৰ কথা যদি আপুনি যথেষ্ট ভাল নম্বৰ পাই থৈছে আৰু সকলো ডকুমেণ্টছ শুদ্ধ সত্যভাৱে আপলোড কৰি থৈছে নাম নাহিলেও আপুনি চিন্তাৰ কাৰণ নাই যদি কাট অফ স্পৰ্শ কৰিব পৰাকৈ আপোনাৰ নম্বৰখিনি আছে আৰু সকলোখিনি যদি ঠিক ঠাক আছে আপোনাৰ ভেৰিফিকেশ্যনত নাম নাহিলেও আপোনাৰ মেধা তালিকাত নাম হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পৰৱৰ্তী সময়ত আমি আৰু আপোনালোকৰ সুবিধা হোৱাকৈ কিছু ইনফৰমেশ্যন আমি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম গতিকে আমি পোনপ্ৰথমেই লিষ্টখন প্ৰকাশ পোৱাৰ লগে লগে আপোনালোকক খবৰটি জনালোঁ আৰু পিডিএফটোৰ লগতে দি দিম আপোনালোকৰ সহায় হোৱাকৈ যাতে আপোনালোকে চাব পাৰে নামটো আহিছে নে নাই অহা ধন্যবাদ